তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৰমিতে চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি নলবাৰীৰ ৰাস চাব যাব ওলাইছোঁ মানে 9টা বজাত আৰু অকলে নাযাওঁ মোৰ লগত আছে আমাৰ বছ এইটো বছ তাৰপিছত আৰু এইটো হ'ল বছৰ বায়েক আৰু এইটো হ'ল ভাগিন দীপিকা চাইদা এইটো অডলে আছে মুখখন কিন্তু থাকে তাৰপিছত দেখাই থাকিম চাই থাকিম ভিডিঅ'টো শেষলৈকে কি চাওঁ খাওঁ চবখিনি দেখুৱাই থাকিম কি খাবা স্পাইৰেল পটেটো আৰু ফুচকা চানা ভজা আৰু মানে বেছি মানে দামৰ বস্তুটো খাব নালাগে দে বহুত দামী বস্তু খাম আৰু বহুত দামী বস্তু ভকা পিঠা এটা আৰু চাহ একাপ খালি মানে পেটটো ভৰি যাব ন তাৰপিছত আৰু আকৌ খাব নালাগে বহুত দামী ভাল বস্তু খাম বেলেগে খাব আমি চাম তাৰপিছত 35 টাকা লৈছো 35 টাকা লয় আৰু এইবাৰ নলবাৰীৰ ৰাস একদম স্পেচিয়েল হৈছে কিবা বোলে ইণ্ডিয়ান গেট খান দিছে ন ইণ্ডিয়া গেট খান দিছে গতিকে আমি দেখা পাই আছোঁ মোবাইলত দেখা পায়ে আছোঁ সেইকাৰণে গতিকে আমিও চাম ওচৰলৈকে যাম ফটো উঠিম গতিকে দেখাই আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কেৱল দীপিকা আৰু ডাঙা পাই নাহাকিলে হ'ল দীপিকা কেইটকা আনিছে আজি কচোন দীপিকা কেইটকা আনিছ 35 টাকা 35 টাকা বাইদেউ কেইটকা আনিছি 2 লাখ আজি ভকা পিঠা হ'ব ও ভাই নহয় যা সেকেন্ড চা ব্ল্যাঙ্ক সেকেন্ড দিলে কি নহয় চাওমিন মমো এগলান খাই কিনে পেট বয়া কৰাতকে পিঠা এটাও খালো পেটটো ভৰিল কম পইচাটো হ'ল নাই কি কম ইণ্ডিয়ান পালো গতিকে কি হৈছে গতিকে দেখুৱাই থাকিম ভিডিঅ'টো একদম একেলগে চাই থাকিব আদাতে গাড়ীখন পাৰ্ক কৰি থলোঁ এতিয়াৰ পৰা খোজকাঢ়ি যাওঁ নহয় তো মানে ই ৰিক্সাতো যাব পাৰোঁ কাৰণ তাৰে একদম সন্মুখলৈকে গ'লে তাৰমানে গাড়ী থোৱা জেগা নাই সেইকাৰণে ইয়াতে পাৰ্ক কৰি লৈছে গাড়ীখন আহা নুনু আহা বক্সাচোন একেলগে জলজপো দিছে একেলগে এতিয়া আমাৰ অসুবিধা গৈ আহিছে 100 দোকান বন্ধ কৰিছে আমি এতিয়া আহিছোঁ ৰাস চাবা মাতিছে কাম কৰিছে কাম খাবা যোৱাৰ কাৰণে কাম কৰি আছে কাম খাবৰ কাৰণে মাতি আছে ৰাসৰ খালা যাই বনাই এক্সাৰচাইজ হৈছে না আমি আহি আছোঁ ফাইনেলি ৰাসত ঠাই পালোঁ জাগা আৰু মানে আমি ভিতৰত সোমালোঁ কিন্তু আগতে আমি যোনফালেদি ওলাইছিলোঁ এইবাৰ সেইফালেদি মানে প্ৰৱেশ কৰিব দিছে আৰু মানে সোমায়ে প্ৰথমতে বৃন্দাবনখন আছে আৰু এইবিলাক চাওকচোন কি ধুনীয়াকৈ বান্দৰ চান্দৰ সজাই থৈ দিছে আৰু কাষতে এটা গণেশৰ মূৰ্তি একদম ডাঙৰকৈ সজাই থৈছে আৰু গণেশ মূৰ্তিটো এৰিয়ে মানে লেফ্ট চাইডে এইটো ডাঙৰকৈ ডাইন'ছৰ সজাইছে কিন্তু বহুত মানে নতুন ধৰণৰ বস্তু সজাইছে বহুত ভাল লাগিছে গাইজ আহিব আপোনালোকেও ফটোত লৈ ল'লোঁ আৰু এয়া দেখিছেনে মানে 91খান ফ্লেগ মানে ইয়াতে ৰাখিছে কাৰণ মই জনামতে এইবাৰ আমাৰ যিটো ৰাস পতা হৈছে উদযাপন হৈছে গতিকে এইটো আমাৰ 91 সংখ্যক সেইকাৰণে চাগে ফ্লেগ 91খন ৰাখিছে আৰু এইফালে আছে ইমান ডাঙৰকৈ এইবিলাক মানে পুতনাৰ মানে মূৰ্তিটো এইবাৰ ডাঙৰকৈ এক চাইডতে মানে ৰাখি দিছে আৰু এইফালে আহিছে নটৰাজ পুতলা থিয়েটাৰ ইয়াতে মানে পুতলা কেনেকৈ নচুৱাই এইবিলাক দেখুৱায় আৰু বাকী এইফালে চেল্ফি পইণ্ট পাতি দিছে গতিকে যোনে যেনেকৈ ইচ্ছা তেনেকৈ চেল্ফি উঠিব পাৰে গতিকে ময়ো কেইখনমান চেল্ফি উঠি লওঁ দিয়ক নে কি
কি লাগে জ্বালা কি জায়গা কে সম্বাইদি নহয় সম্বাইদি ওলাই ৰাখে মোক কান নহয় 40 টাকা কৈছি জৰা হে 40 টকা কৈছি জৰা বিজয় ইমান ওপৰত উঠলি ভৰি গাল কটকা ধৰে কিবা আউট এইটা বেয়া বৰছ তলত দিন আস্তা ভৰি গাল কপি যায় কি হ'ব তে বা মন উঠে কৰি যাবে নবৰা গো বিদ্যা ভৰি গাল কপিছি বিদ্যা কপিছি ও ব্ৰিজত উঠা আনিছি দে বিদ্যা ভগৱান মই তাল হেতা নকল স্পিড যাব লাগব না ও কৃষ্ণ নারায়ণ প্রভু ভগবান জয় গোবিন্দ গোপাল হরি হরি ও বা রক্ষা রক্ষা ফাইনালি ব্রিজখন পাই গলো বিরাট ভয় লাগছে সঁচা ভয় লাগছে ফাইনেলি কিবাকে ব্ৰিজৰ ওপৰত মানে উঠিলোঁ আৰু ব্ৰিজখন ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে লাইটেৰে ইমান ধুনীয়া ডেকৰেশ্যন কৰিছে আৰু এইফালে মানে আৰু তলত নামি আহি মানে এতিয়া বাণিজ্য মেলালৈ আহিছোঁ ইয়াত মানে বিভিন্ন ধৰণৰ মানে খোৱা বস্তু মানে কাপোৰ কানি আৰু বাঁহ বেতৰ বস্তু মানে বহুত ধুনীয়া ধুনীয়া বস্তু উলিয়াইছে মানে চাই বিৰাটেই ভাল লাগে আৰু কিবাকৈ আস্তে আস্তে ইণ্ডিয়ান গেটখন দেখা পাইছোঁ এতিয়া বস্তুৰ ইমান দাম আকৌ কিনি চিনি দিয়া নাই কেইজনমান মৌজা কিনছি আৰু দুইজনমান ৰিং ৰানিং অৱস্থাত আছে কাবাক লাগিলে ক'ব ৰানিং অৱস্থাত টিপ কৰি বাণিজ্য মেলা চাই আছোঁ কিন্তু কাপোৰৰ যিটো দাম গাইছ কিডনী বেচবা লাগিব বুলি কৈ আছে কিডনীটো বেছি কিনে হাত বিছলে হ'ব ৰানিং অৱস্থাত আছে এইকেইজন আৰু কি কাপোৰ হ'ব কওকচোন যদি মানে কিডনী বেছি কিনে ল'ব লগা হয় কেনে আনিব লাগিব কাপোৰ কেইজনৰ দাম ডেইলি মুম্বাই চুম্বাই ঘূৰি থকা লাগি গৈছে আৰু এইখনেই হ'ল আমাৰ ইণ্ডিয়ান গেট ইমান ডাঙৰকৈ সজাইছে গেটখন বিৰাট ভাল লাগিছে আৰু গেটখনৰ তলত আমাক গাইছ পিপৰা এন লগা হৈছে আৰু এইফালে টুকুৰিত গাইছ কি ওলাইছে চাওকচোন মানে শাৰী বোলে এইকেইখন কিবা চিল্কৰ শাৰী আগতে টুকুৰিত মাছ উলিয়াইছিল আজিকালি কাপোৰ উলিয়াই আৰু এইফালে চফা কাম্বেত উলিয়াইছে কিন্তু গাইছ মালিকেইটাহে বহি আছে এইটো 50 টকা 200 গ্ৰাম আছে হা 200 গ্ৰাম আছে চেলা সবু বাদাম করো কত মাত্র 50 টাকা মানে 11টা বাজিছে এইকেইটা ঘৰত যাম এতিয়া মানে বেছি চাই নাথাকো বহুত ৰাতি হ'ল খোৱা লোৱা হ'ল মানে কাপোৰ মেইন বাইদেউ এক খাৰুৰ দাম কিমান 80 টাকা দৰ্জন কিমান 40 টাকা হ'ব না 40 টাকা দৰ্জন বাইদেউ মোৰ কিনাও কৰা না 50 টকা খাই দুই দৰ্জন দেও আৰু অন্য যিয়ে নহওক মানে ৰাগ বুলি ক'লে মই মানে খাৰুটো মেইন কাৰণ মই খাৰুটো লোৱাই যায় 1 দৰ্জন বা 2 দৰ্জন লোৱা যায় কিন্তু যি ভাগিন আছে যিহেতুকে তাইও 1 দৰ্জন লওঁ ময়ো 1 দৰ্জন লওঁ কিন্তু বাইদেউক বোলে 80 টকা লাগে মই 50 টকাকৈ 2 দৰ্জন লৈছোঁ আৰু খাৰু ল'ব যদি মই পাহৰি যাওঁ মানে বছে মনত কৰি দিয়ে এয়া লৈ ল'লোঁ 50 টকাকৈ লৈছি দৰ্জন মানে 80 টকা লাগে কেনেকুৱা লাগে ৰাস্তাত চব 100 টকাত ইমান ধুনীয়া ধুনীয়া বেগ দিছে চাওক গাইছ কি ধুনীয়া মৰম লগা বেগ এইবিলাক মাত্ৰ 100 টকা গাইছ এয়া এই ডাঙৰ ডাঙৰ কেইটাও চব 100 টকা গাইছ কৰি দিয়া গোটাইখিনি
এইটোত 100 টকাৰ বস্তু মাৰি দিয়া বেগত হৈ যাব এইটো আৰু কোনোবাই যদি ঘূৰি ঘূৰি ৰিলছ বনাই ভাল পায় গাইছ এইটোত আহিলেই হ'ল আৰু এইফালে চাৰিওফালে চাকা ক'ত কিমান উঠিব পাৰে উঠি থাকক আৰু কিন্তু মই মানে আগতে ময়ো চাকাত উঠি বহুত ভাল পাইছিলোঁ বহুত ডাঙৰ চাকাটোতে উঠিছিলোঁ কিন্তু আজিকালি বহুত ভয় লাগে গাইছ আমি চাইড খাব পাৰে অলপমান দিলে অলপ খাম বুলি আহিছোঁ গাইছ কিন্তু মালে নাই আৰু এটা কথা লক্ষ্য কৰিছি না মই মানে অলপ আগত কৈছিলোঁ না খোৱা লোৱা হৈ এতিয়া যাওঁ কিন্তু চাকাৰ পিনে আহি কিনে আৰু খখ লাগিলে কণী ঘুগনি অলপ আগত চাহ এনেকৈ খাই আহিছোঁ কিন্তু আৰু মানে চাকা মানে খেলা বস্তুবিলাক চাব আহি কিনে আৰু খোৱাত লাগিলোঁ আৰু এইফালে এই চবতকৈ আজি টেষ্টি পাইছোঁ মই আজি মধুৰিআমটো কিবা মছলা চছলা দি কিনে এনেকৈ বনাই দিছে সেইটো খাই বিৰাটেই টেষ্টি লাগিছে ইয়াতে মানে হাঁহৰ মাংস ডিম্পুদাৰ দোকানখনত বোলে হাঁহৰ মাংস শেষ হয় বুলি মানে আটা মাৰি আছে হাঁহৰ মাংস অলপ আগত শেষ হ'ল তাৰপিছত আৰু কি কৈছে জানানে যদি কোনোবাই খাই আহক আৰু হাঁহৰ মাংস শেষো হৈছে আৰু খাবও মাতি আছে হয়নে নহয় মই নিজ নাকে শুনা পাইছোঁ সঁচাকৈ কৈছোঁ হাঁহৰ মাংস শেষ হ'ব বুলিও কৈছে আৰু খাবও মাতি আছে দোকানত যাওঁ যে একো নাই খোজকাঢ়ি ভৰিৰ অৱস্থা নাই গাইজ 12:30 বাজি গ'ল এতিয়া 12টা বাজিয়ে চাই নাথাকোঁ যাওঁ এতিয়া ঘৰত বাই বাই